তৰালী শৰ্মা মানে এটি সুবাসিত গীতৰ সময়। তৰালী শৰ্মা মানে এটা গীতৰ গধূলি। গীতৰ বৰষুণেৰে সকলো কেতিয়াই পেলাই তৰালী শৰ্মাই। তৰালী শৰ্মা মানে অসমীয়া সংগীতৰ অনন্য সুৰ। সুৰৰে তৰা ভৰা আকাশৰ তুমি তৰালী। প্ৰথমেই জন্মদিনত তৰালী শৰ্মালৈ প্ৰাগ ডিজিটেলৰ সহস্ৰ অভিবাদন। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অৱ দ্য ডে। আৰু আজি ফেচ অৱ দ্য ডেৰ সেই বিশেষ মুখখন হৈছে তৰালী শৰ্মা। সংগীতৰ ক্ষেত্ৰখনক অন্য মাত্ৰা প্ৰদান কৰা তৰালী শৰ্মাই আজি উদযাপন কৰিছে তেখেতৰ উপজা দিন। 1975 চনৰ 4 আগষ্টত অৰ্থাৎ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল তৰালী শৰ্মাই। 12 বছৰ বয়সতে তৰালী শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে আৰু সেয়াই আছিল তেওঁৰ শিল্পী জীৱনৰ আৰম্ভণি। আচলতে তৰালী শৰ্মা এনে এগৰাকী শিল্পী যাৰ নামেই হৃদয়ত তোলে এক নতুনত্ব আৰু ব্যতিক্ৰমিতাৰ জোৱাৰ। তৰালী শৰ্মা বুলিলেই অসমীয়া সংগীত প্ৰেমীৰ শ্ৰোতাৰ বাবে এক মহাচন্ন আৰু হৃদয় জোৰোৱা কণ্ঠ। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালিকা হোৱাৰ লগতে তৰালী শৰ্মাই 2003 চনত মুক্তিপ্ৰাপ্ত আকাশী তৰাৰ কথাৰেত ভক্তিমূলক কাকুতি ঘোষা শীৰ্ষক গীতটি গোৱাৰ বাবেই শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ কণ্ঠ এতিয়া সকলোৰে আপোন, যাৰ কণ্ঠই খন্তেকতে মহাচন্দ কৰে সংগীতপ্ৰেমী ৰাইজক, যাৰ কবিতাই ৰচে জীৱনমুখী গান। তৰালী শৰ্মা সংগীতৰ জগতৰ এটি সফল নক্ষত্ৰ। অসমীয়া সংগীত ক্ষেত্ৰখনত তৰালী শৰ্মাৰ নামটো শীৰ্ষত ল'লেও অতিৰঞ্জিত নহ'ব। বৰগীত চফীৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো গীতেৰেই অনুৰাগীক আকৌ এবাৰ মহাচন্ন কৰিবলৈ সক্ষম হোৱা এইগৰাকী কণ্ঠশিল্পীৰ আজি উপজা দিন। অনুৰাগীয়ে ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীক এই প্ৰাক্ষণক শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত। মুঠতে তেওঁৰ কণ্ঠই প্ৰতিগৰাকী অসমীয়াক মহাচন্ন কৰি ৰাখে। কেৱল গীতেই নহয়, তেখেতৰ প্ৰতিটো কথাই অনুপ্ৰাণিত কৰে অনুৰাগীক। তেখেতৰ এটা শব্দই মনলৈ আনে প্ৰশান্তি। আজি জন্মদিনৰ এই শুভক্ষণত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা পুনৰ এবাৰ জনালোঁ অফুৰন্ত মৰম আৰু শুভকামনা। তৰালী শৰ্মা গাই যোৱা জীৱনৰ গান আৰু গাই যোৱা যৌৱনৰ গান।